পুৱতিতৰা ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰমো মুকলি হৈছে। আজিৰ প্ৰমোলৈ আগবঢ়াৰ আগতে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিবলৈ নাপাহৰিব। আজিৰ প্ৰমৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ উকিলজনে কৈ আছিল যোৱা 12 তাৰিখে বিন্দু বৰুৱা নিচাগ্ৰস্ত হৈ আছিল। তেতিয়া আমি দেখিবলৈ পাইছোঁ কথাখিনি শুনি বিন্দু আচৰিত হৈ পৰিছিল। পুনৰ উকিলজনে কৈছিল সেইদিনা তেওঁৰ পৰীক্ষাৰ ৰিজাল্ট দিছিল আৰু পৰীক্ষাৰ ৰিজাল্ট ভাল হোৱাৰ কাৰণে তেওঁ ড্ৰিংকছ কৰিছিল। তাৰপিছত আমি প্ৰমোদ দেখিবলৈ পাইছোঁ আনজন উকিলে মাত দিছিল অবজেকশ্যন মাই লৰ্ড, আচলতে ঘটনাটো সংঘটিত হোৱাৰ দিনা বিন্দু বৰুৱাৰ লগত তাইৰ বান্ধৱী প্ৰিয়ম শইকীয়াও আছিল। তাৰপিছত আমি প্ৰমোদ দেখিবলৈ পাইছোঁ প্ৰিয়মে নিভানক কৈ আছিল কোৰ্টত যদি উকিলে কথাবোৰ অকাই পকাই সোধে তেতিয়া দেখোন মই ধৰা পৰি যাম। তেতিয়া নিভানে মাত দিছিল আৰু সেইকাৰণেতো মই তোমাৰ ওচৰলৈ আহিছোঁ। সেই বন্ধু বান্ধৱীসকল আজি নিশা 9 বজাত ৰং টিভিত আহিবলগীয়া পুৱতিতৰা ধাৰাবাহিকখন খুব বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। সেয়ে আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিবলৈ একেবাৰে নাপাহৰিব আৰু প্লিজ আপোনালোকে মোৰ ভিডিঅ' এটা লাইক কৰি দিব।